হন্তা আৰু আইনৰ লগত জড়িত ব্যক্তিসকলৰ কাৰণে এটা আনন্দৰ দিন, ঐতিহাসিক দিন। কিয় আমি বহুত বছৰ আমাৰ পূৰ্বপুৰুষ, আমাৰ অধিবক্তা সন্থাৰ পূৰ্বপুৰুষসকল জিলা ডিষ্ট্ৰিক্ট ডিএমৰ অন্দৰত এটা বিল্ডিঙৰ তলতে কাম কৰিছিল বিভিন্ন কষ্টৰ মাজেৰে। এই কষ্ট আজি সুদীৰ্ঘ 50 বছৰ পিছত আমাৰ নতুন ন্যায়িক ভৱন উদ্বোধনী হোৱাৰ লগে লগে এইখিনি কষ্ট পাহৰি গ'লোঁ। আৰু আজি 2017 চনত যেতিয়া স্থাপন হৈছিল, আজি 8 বছৰ পিছত নতুনকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিজয় বৈষ্ণৱে উদ্বোধন কৰিলে। তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল ন্যায়িক বিষয়াৰ তত্ত্বাৱধানত এই বিল্ডিংখন হৈছে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগে লগে যিসকল ব্যক্তি এই বিল্ডিংখন আমাৰ এই নতুন ভৱনখন স্থাপন কৰাৰ কাৰণে যিসকলে আহুপত্য কৰিছে তেখেতসকলক আমি বহুত আমাৰ মাজত নাই, তেখেতসকলক আমি আজিৰ দিনটো স্মৰণ কৰিছোঁ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু লগে লগেই আৰু এটা কথা ক'ব লাগিব যে এই দাবী উত্থাপন কৰিছিলোঁ তেতিয়া আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেতিয়া আছিল এডুকেশ্যন মন্ত্ৰী শিক্ষামন্ত্ৰী, তেখেতসকলৰো মন্ত্ৰী হিচাপে অৱদান আছে। কাৰণ আমি যেতিয়া দাবী লৈ গৈছিলোঁ তেতিয়া কিন্তু তেখেতে এটা দিনতে আমাৰ এই মাটিৰ যিটো হিষ্টৰী, এটা আছিল চেণ্ট্ৰেল ইনলেণ্ড ৱাটাৰৰ মাটি আৰু আছিল ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মাটি। তেখেতে তেতিয়া ওৱান ষ্টেপতে আমাক মাটিখিনি অনুমোদন দি দিছে। সেইকাৰণে আজিৰ দিনটো তেখেতক আমি নিশ্চয়কৈ ধন্যবাদ দিব পাৰোঁ। আৰু তেখেতৰ কাৰণে আমি অপেক্ষা কৰিছোঁ। ধুবুৰী উকিল সন্থাই মাননীয় মুখ্যমন্ত্ৰীৰ কাৰণে অপেক্ষা কৰি আছিল। কিন্তু দুৰ্ভাগ্যবশত আমাৰ কাৰণে দুৰ্ভাগ্য এই কাৰণেই যে ইলেকশ্যন প্ৰচিডিউৰটো আৰম্ভ হোৱাৰ লগে লগে তেখেত আহিব নোৱাৰিলে। তথাপি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ ভৱনটো উদ্বোধন কৰাৰ কাৰণে যিসকল ব্যক্তি, যিসকল অফিচাৰ্ছ ইয়াত জড়িত আছে তেখেতসকললৈ আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি, আৰু আপোনালোকলৈকে আমি আন্তৰিক শ্ৰদ্ধা এইকাৰণে কৰিছোঁ আপোনালোকে বহুত কষ্টৰ মাজেৰে আজিৰ উদ্বোধনী সভাখন কভাৰিং কৰিলে। তাৰ কাৰণে সকলো প্ৰিণ্ট মিডিয়া আৰু সকলক আমি ধুবুৰী উকিল সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। কালি পৰহি আৰু তাৰপিছত এটা বন্ধ আছে। বন্ধৰ দিন মংগলবাৰ বা বুধবাৰৰ দিনাই আমাৰ অফিচিয়েল কাম আৰম্ভ হ'ব। অফিচিয়েল কাম একচুৱেলি যিমান নথিপত্ৰ আছে চব আহি কৰিছে আৰু কিছুমান কাম ইয়াৰ পৰাই চলি আছে, কিন্তু আনুষ্ঠানিকভাৱে অহা মংগলবাৰ বা বুধবাৰৰ পৰা কাম চলি যাব, কাম ষ্টাৰ্ট হ'ব। নতুন ভৱনত নতুন উদ্যমেৰে আমাৰ অধিবক্তা সন্থা ন্যায়িক বিষয়াসকল কাম আৰম্ভ কৰিব। সঁচাকৈ এইটো ধুবুৰীবাসীৰ বাবে, আমাৰ এই জিলাখনৰ বাবে এটা আনন্দৰ দিন। এই কাৰণে যে আমাৰ এই নতুন কোৰ্ট বিল্ডিং, এইটো মডাৰ্ণ এমিনিটিজ ইয়াত আছে, অধিবক্তাসকলৰ বহাৰ ঠাই আছে। আৰু আমি 145 বছৰ অতিক্ৰম কৰাৰ পিছত আজি নতুন বিল্ডিঙৰ যি উদ্বোধন কৰিলে চিফ জাষ্টিছ মহোদয়লৈ আমাৰ আন্তৰিক শুভেচ্ছা থাকিল। অন্যান্য যিসকল ব্যক্তি, মিডিয়া পাৰ্চন আজি উপস্থিত আছিল, সকলোৰ কাৰণে এটা আনন্দৰ দিন এই কাৰণে। আৰু ঐতিহাসিক হিষ্টৰিকেল অকেশ্যনত আজি আমি থিয় দিছোঁ আৰু আশা কৰোঁ যে আজিৰ এই আনন্দৰ মুখৰ দিনটো আমাৰ অহা দিনলৈ এটা মাইল ফলক হিচাপে আমি আগুৱাই যাব পাৰিম। আমাৰতো যেনেকৈ সৰাসৰিতো অধিবক্তাসকলে কাম কৰে, কিন্তু ইয়াত এটা ব্যতিক্ৰম হ'ল এই কাৰণে, ইয়াত আমাৰ আজি চিফ জাষ্টিছ আপোনাৰ ভাষণত কৈ গৈছিলে, আমি তাত কৈছিলোঁ যে ধুবুৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা বেঞ্চ হ'ব লাগে। তেওঁ ক'লে যে তথাপি আমি এটা আজিকালি যদিও আমি কৰিব নোৱাৰোঁ ডাইৰেক্টলি, তথাপি মই ট্ৰাই কৰিম যাতে ইয়াৰ পৰা ভিডিঅ' কলত ভাৰ্চুৱেল হিয়াৰিং যাতে আমি ইয়াৰ পৰা কৰিব পাৰোঁ, তাৰ কাৰণে তেওঁ আমাক কৰিছে। উপেন ৰাজখোৱা এটা কালান্তৰত গুচি গৈছে, পাহৰণিৰ গৰ্ভত গুচি গৈছে। তাক লৈ ভাৰতবৰ্ষত এনেকুৱা বহু ইনফেমাছ মাৰ্ডাৰ হিষ্টৰী আছে। গতিকে উপেন ৰাজখোৱাই একমাত্ৰ ব্যক্তি নহয়। উপেন ৰাজখোৱা ঘটনাচক্ৰত তেওঁ এই জিলাখনৰ জিলা ন্যায়িক আৰু ন্যায়িক অফিচাৰ আছিল আৰু জিলা সত্ৰ ন্যায়াধীশ আছিল। চ' এইখিনিয়ে তেওঁ এজন ক্ৰিমিনেল, তেওঁ এজন ইনফেমাছ ক্ৰিমিনেল। গতিকে তেওঁৰ কথাটো আমাৰ কি মনত থাকিব, তেওঁ ইতিমধ্যে শেষ হৈ গৈছে, পাহৰণিৰ গৰ্ভত তেওঁ লুকাই গৈছে। গতিকে এই কথাৰ আমাৰ নতুনকৈ আজি এই প্ৰজন্মই ইমান এটা ভাল বিল্ডিং পালে, G+5, এইটো অসমৰ ভিতৰত জিলাৰ ভিত্তিত এটা এনেকুৱা ডাঙৰ বিল্ডিং, 5 বিঘা লেণ্ডৰ ওপৰত। গতিকে এইখিনিয়ে আমাৰ আনন্দৰ বিষয়। উপেন ৰাজখোৱা এজন ক্ৰিমিনেল আছিল, তেওঁ পানিছমেণ্ট পাইছে। গতিকে তাত আমাৰ ক'বলগীয়া হ'ল। ধন্যবাদ আপোনালোকে আজি এইখিনিত কভাৰেজ দিয়াৰ কাৰণে। আৰু আপোনালোকে মাধ্যমে আমি জনাব খুজিছোঁ যে ধুবুৰীবাসী আনন্দিত, উৎফুল্লিত, আৰু অহা দিনত যাতে আমি আৰু ধুনীয়াভাৱে এই যিটো আমাৰ প্ৰগতি, এইটো যাতে দোপে আমি আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিম। থ্যাংক ইউ।
At present, in this building, 13 courts will function, but keeping in mind possible creation of more courts. In future, there is a provision for 7 more courts. This will take care of our courtroom requirement in future. There is a sufficient space for office work, advocates, room, malkhana, washroom facilities and so on. However, care must be taken to provide adequate waiting area and sitting and drinking for water facilities for litigants and witnesses in the court premises. It has to be ensured that there should be a proper system in place to support e-court projects. Further, this court building is centrally located so the people from the various parts of the building can have easy access to it. The location of the building near the district commissioner's office and other government offices has many added advantage. Ultimately, the legislature, the executive, and the judiciary are in existence for the service of people. Hence, this new court building so far has been built keeping people's need and convenience in mind.